হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন। সেই ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনখন আহিছে ভট্টাদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। 11টা পষ্টৰ কাৰণে অনলাইন এপ্লিকেশ্যন তেওঁলোকে অ'পেন কৰি দিছে। ইয়াতে দেখিছে ভট্টাদেৱ ইউনিভাৰ্চিটি পাঠশালা বজালী ডিষ্ট্ৰিক্টত হেজ ৰিলিজ 2 এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দি ৰিক্ৰুইটমেণ্ট অফ 11 জুনিয়ৰ এছিষ্টেণ্ট, একাউণ্টছ এছিষ্টেণ্ট, এম টি এছ মানে মাল্টিটাস্কিং ষ্টাফ, মানে যোনখিনি গ্ৰেড 4 থাকে এমপ্লয়িজ সেইখিনি, লাইব্ৰেৰিয়ান, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান এণ্ড ফাইনেন্স অফিচাৰ পষ্ট। ঠিক আছে, অনলাইন এপ্লাই কৰিব পাৰিব। প্ৰথমটো হৈ গ'ল লাইব্ৰেৰিয়ানৰ এটা পষ্ট ওলাইছে আনৰিজাৰ্ভ কেটেগৰীত, আৰু আনৰিজাৰ্ভ কেটেগৰী হ'লেও গোটেইখিনি কেটেগৰী ইয়াতে এপ্লাই কৰিব পাৰিব। এনেকুৱা নহয় যে আপোনালোকে অকল আনৰিজাৰ্ভ হ'লে পাৰিব। আনৰিজাৰ্ভটো মানে কাৰো কাৰণে ৰিজাৰ্ভ নহয়, সকলোৰ কাৰণে অ'পেন কেটেগৰী, চ' চবেই এপ্লাই কৰিব পাৰিব। ইয়াতে পে' স্কেলটো দেখিছে, বেচিক পে' 1,44,200। ঠিক আছে, আৰু বাকী আপোনালোকৰ চেলাৰী গৈ পেলাই 2 লাখৰ ওপৰত হ'বগৈ। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এজ পাৰ দি UGC ৰেগুলেশ্যনছ অন মিনিমাম কোৱালিফিকেশ্যনছ ফৰ এপইণ্টমেণ্ট অফ টিচাৰ্ছ এণ্ড আদাৰ একাডেমিক ষ্টাফ ইন ইউনিভাৰ্চিটিজ এণ্ড কলেজেছ এণ্ড মেজাৰ্ছ ফৰ দি মেইনটেনেন্স অফ ষ্টেণ্ডাৰ্ডছ ইন হায়াৰ এডুকেশ্যন 2018। ঠিক আছে, ইয়াতে যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে লাইব্ৰেৰিয়ানৰ কাৰণে, ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে এজ পাৰ UGC ৰেগুলেশ্যনছ মিনিমাম কোৱালিফিকেশ্যন এপইণ্টমেণ্টৰ কাৰণে টিচাৰ্ছ আৰু অন্য একাডেমিক ষ্টাফৰ কাৰণে ইউনিভাৰ্চিটিজত এণ্ড কলেজত, আৰু মেজাৰ্ছ ফৰ দি মেইনটেনেন্স অফ ষ্টেণ্ডাৰ্ডছ ইন হায়াৰ এডুকেশ্যন 2018। চ' ইয়াতে আপোনালোকে UGC ৰেগুলেশ্যনছখন চাব লাগিব কেনেকুৱা ধৰণৰ বিচাৰিছে। চ' এইটো এটা এক্সপিৰিয়েঞ্চ পষ্ট হয়, চ' অভিয়াছলি সেইকাৰণে চেলাৰী ষ্ট্ৰাকচাৰটো বেছি। লাইব্ৰেৰিয়ানৰ পষ্টটো এটা যথেষ্ট ডাঙৰ পষ্ট হয়, আৰু লাইব্ৰেৰিয়ান হ'বৰ কাৰণে আপোনালোকৰ একেই এছ'চিয়েট প্ৰফেচাৰ বা তেনেকুৱা ধৰণৰ এটা মানে হাই লেভেলৰ পষ্ট, মানে টিচিং পষ্ট বা অন্য একাডেমিক ষ্টাফৰ ইকুইভেলেণ্ট হয়। ঠিক আছে, তাৰপিছত হৈ গ'ল এছিষ্টেণ্ট লাইব্ৰেৰিয়ান এটা পষ্ট ওলাইছে। এছিষ্টেণ্ট লাইব্ৰেৰিয়ানটোৰ ক্ষেত্ৰত ইয়াতে বেচিক পে' 57,700 পৰা আৰম্ভ হ'ব একাডেমিক লেভেল 4লৈকে, আৰু এইটো এজ পাৰ UGC ৰেগুলেশ্যনৰ ভিত্তিতে কোৱালিফিকেশ্যনটো ইয়াতে নিৰ্ধাৰণ কৰা হৈছে। ফাইনেন্স অফিচাৰ, ইয়াতে ফাইনেন্স অফিচাৰৰ এটা পষ্ট ওলাইছে। বেচিক পে' 30,000 পৰা ষ্টাৰ্ট হৈছে, গ্ৰেড পে' 14,500। ঠিক আছে, আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি এলং উইথ এটলিষ্ট 8 years of experience in finance and accounts in a university or government organizations or public sector undertaking research organization. চ' ইয়াতে বেচেলাৰ্ছ ডিগ্ৰী বিচাৰিছে, যিকোনো বেচেলৰ ডিগ্ৰী হ'লেই হ'ল। লগতে ইয়াতে এনেকুৱা নহয় যে কিবা নিৰ্দিষ্ট বেচেলৰ ডিগ্ৰী লাগিব, যিকোনো বেচেলৰ ডিগ্ৰী হ'লেই হ'ল। লগতে 8 years এক্সপিৰিয়েঞ্চ বিচাৰিছে ফাইনেন্স আৰু একাউণ্টছত। ফাইনেন্স আৰু একাউণ্টছ বেকগ্ৰাউণ্ডত তেওঁ কাম কৰা কৰ্মৰত হ'ব লাগিব, 8 বছৰ এক্সপিৰিয়েঞ্চ থকা। যিকোনো এখন ইউনিভাৰ্চিটি বা যিকোনো গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, যিকোনো গভৰ্ণমেণ্ট অফিচ নহয় বা পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং, যেনেকৈ বেংকছবিলাক আছে, লগতে অইল ছেক্টৰছবিলাক আছে, সেই তেনেকুৱা ধৰণৰ পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং নহয় বা ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ঠিক আছে, নেক্সটটো হৈ গ'ল জুনিয়ৰ এছিষ্টেণ্ট। জুনিয়ৰ এছিষ্টেণ্টৰ 2টা পষ্ট ওলাইছে আনৰিজাৰ্ভ আৰু OBCৰ ক্ষেত্ৰত। ইয়াতে যদি পে' স্কেলটো চাই 14,000, গ্ৰেড পে' 8,700। চ' এইটো এটা গ্ৰেড 3 লেভেলৰ পষ্ট হয়। ইয়াতে যিহেতু গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি, চ' আপোনালোকৰ গভৰ্ণমেণ্টৰ যোনটো পে' স্কেল পে'মেণ্ট আছে সেইখিনিয়ে হ'ব। খালি লাইব্ৰেৰিয়ান, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান সেইকেইটা যিহেতু UGC নৰ্মছৰ মতে স্কেলটো দিছে, চ' সেইটো কাৰণে চেলাৰী ষ্ট্ৰাকচাৰটো বেছি। বাকী এইকেইটাই জুনিয়ৰ এছিষ্টেণ্ট, এইবিলাক পষ্ট আপোনালোকৰ এজ পাৰ আছাম গভৰ্ণমেণ্টৰ যোনটো পে' স্কেল পে'মেণ্ট তেনেকুৱা ধৰণকৈ হ'ব। ঠিক তেনেদৰে ফাইনেন্স অফিচাৰটো সেই একেই, তেনেকুৱা পে' স্কেল পে'মেণ্টতে হ'ব। ফাইনেন্স অফিচাৰ ইয়াতে যোনটো গ্ৰেড পে' দিছে 14,500, সেইটো আছাম চিভিল ছাৰ্ভিচ ACS ছাৰ্ভিচৰ কেডাৰৰ এজন এডিচনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰে যোনটো গ্ৰেড পে' আছে সেইটোৱে দিছে চাগে ইয়াতে, তেনেকুৱা ধৰণৰকৈ। নেক্সটটো হৈ গ'ল জুনিয়ৰ এছিষ্টেণ্টৰ কথাটো ক'লোঁ। জুনিয়ৰ এছিষ্টেণ্টৰ 2টা পষ্ট ওলাইছে, 14,000 গ্ৰেড পে', 8,700। চ' ইয়াতে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন বিচাৰিছে ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, আৰু মিনিমাম 1 year ডিপ্ল'মা বিচাৰিছে কম্পিউটাৰ এপ্লিকেশ্যন ফৰ এনি ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন এণ্ড মাষ্ট হেভ প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ। ঠিক আছে, লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি মানে অসমীয়াত আপোনালোকে এটলিষ্ট পঢ়িব আৰু কি বুলি কয় কথা ক'ব পাৰিলেই হ'ল। ইয়াতে অসমীয়া টাইপিং বা তেনেকুৱা ধৰণৰ একো কোৱা নাই, কিন্তু আপোনালোকে এটলিষ্ট অসমীয়া পঢ়িব বা অসমীয়া কি বুলি কয় ক'ব পাৰিলেই হৈ গ'ল লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চিৰ ক্ষেত্ৰত। আৰু লগতে মিনিমাম 1 year কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা লাগিব, আৰু লগতে বেচেলাৰ্ছ ডিগ্ৰী লাগিব ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। একাউণ্ট এছিষ্টেণ্টৰ এটা পষ্ট ওলাইছে আনৰিজাৰ্ভত। ইয়াতে 14,000, গ্ৰেড পে' 7,800।
ঠিক আছে ইয়াতে একে ওলাইছে একাউণ্টছ এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্ট দুইটা একেই ইকুইভেলেণ্ট পষ্ট হয় ইয়াতে বেচেলাৰ ডিগ্ৰী বিচাৰিছে ফ্ৰম কমাৰ্চ ঠিক আছে এইটো কমাৰ্চৰ বেচেলাৰ ডিগ্ৰী বিচাৰিছে ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু লগতে মিনিমাম 1 বছৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা লাগিব চ' মিনিমাম কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা লাগিব আৰু লোকেল লেংগুৱেজত প্ৰফিচিয়েঞ্চি লাগিব লোকেল লেংগুৱেজ মানে কি অসমৰ যোনটো লোকেল লেংগুৱেজ অসমীয়া আছে ঠিক আছে অন্যান্য বহুতখিনি লোকেল লেংগুৱেজ আছে ইয়াতে তেনেকৈ স্পেচিফিকেলি কোৱা নাই আৰু আপোনালোকে অলপ চলপ অসমত থাকে যিহেতু অসমীয়াটো অলপ চলপ জানেই চ' হৈ যাব অফিচ এছিষ্টেণ্ট MTS ঠিক আছে মাল্টিটাস্কিং ষ্টাফৰ টোটেল 5টা পোষ্ট ওলাইছে আনৰিজাৰ্ভত 3টা OBC এটা ST প্লেইনছৰ এটা 12,000 বেচিক পে গ্ৰেড পে 4,400 এইটো এটা ক্লাছ 4 গ্ৰেড 4 লেভেল পোষ্ট মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে HSLC ক্লাছ 10ৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ ফ্ৰম এ ৰিকগনাইজ বৰ্ড ঠিক আছে আৰু হায়েষ্ট কোৱালিফিকেশ্যন এইটো পোষ্টৰ কাৰণে আপোনালোকৰ কি বুলি কয় ক্লাছ 12 বা HSLC হাই ছেকেণ্ডেৰীলৈকে ইয়াতে ধৰিব তাতকৈ ওপৰৰ যদি কিবা হায়াৰ কোৱালিফিকেশ্যন আছে এলিজিবল নহয় ঠিক আছে কোনোবা যদি গ্ৰেজুৱেট তেতিয়াহ'লে এইটোত এপ্লাই কৰিব নোৱাৰে হাই ছেকেণ্ডেৰীলৈকে যদি কাৰোবাৰ হায়েষ্ট কোৱালিফিকেশ্যন আছে তেতিয়া এপ্লাই কৰিব পাৰিব আৰু লোকেল লেংগুৱেজৰ প্ৰফিচিয়েঞ্চি গোটেইকেইটা পোষ্টতে বিচাৰিছে এনেকুৱা নহয় যে আপোনালোকে লোকেল লেংগুৱেজত লিখিব পাৰিব লাগিব জাষ্ট বুজি পাব লাগিব কথা ক'ব পাৰিব লাগিব ঠিক আছে সেইখিনি বস্তুৱে ইয়াতে বিচাৰিছে বহুত বেছি একো নাই এজ লিমিটটো হৈ গ'ল কেণ্ডিডেটজনৰ 18 ইয়াৰ্ছ মিনিমাম আৰু 40 ইয়াৰ্ছ মেক্সিমাম ঠিক আছে অন দি লাষ্ট ডেট অফ এপ্লিকেশ্যনৰ যোনটো শেষৰ অন্তিমটো ডেট হয় দিন হয় সেইটোত আপোনালোকৰ বয়স মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 ইয়াৰ্ছ হ'ব লাগিব shall not be less than 18 years and not more than 40 years ঠিক আছে আৰু এজ ৰিলেক্সেশ্যন আছে SC ST কাৰণে 5 years ৰিলেক্সেশ্যন আছে OBC MOBC কাৰণে 3 years ৰিলেক্সেশ্যন আছে আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 years আছে আৰু PWBD কাৰণে 10 years ৰিলেক্সেশ্যন আছে আৰু কেণ্ডিডেটজনৰ বয়সটো নিৰ্ধাৰণ কৰাৰ ডকুমেণ্ট এলিজিবল ডকুমেণ্ট হৈ গ'ল মেট্ৰিক হাই ছেকেণ্ডেৰী মেট্ৰিকৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট যোনটোত ৰিকগনাইজ বৰ্ড কাউন্সিলে ইছ্যু কৰা তাত য'ত ডেট অফ বাৰ্থ মেনশ্যন আছে সেইটোৱে হ'ব আৰু এপ্লিকেশ্যন ফিজটো হৈ গ'ল লাইব্ৰেৰিয়ান আৰু এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ এপ্লিকেশ্যনটো হৈ গ'ল 3,000 3,000 আৰু বাকী SC ST কাৰণে 1,500 বাকীখিনিয়ে 3,000 টকা দিব লাগিব জেনেৰেল আৰু OBC ফাইনেন্স অফিচাৰৰ কাৰণে 2,000 SC ST কাৰণে 1,000 জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট MTSৰ কাৰণে 1,000 বাকী SC ST কাৰণে 500 ঠিক আছে চ' ইয়াতে এইখিনি ডিটেইলছ আছিলে আৰু মোডৰ এপ্লিকেশ্যন ফিটো অনলাইনে দিব লাগিব আপোনালোকৰ কোনো অন্য হেৰি নাই অনলাইন এপ্লিকেশ্যন কৰি পেলাই অনলাইনে আপোনালোকে ইয়াতে ফি পে'মেণ্ট কৰিব লাগিব ঠিক আছে বাকী আপোনালোকে ৱেবছাইটত গ'লে মানে ভালকৈ গম পাব ষ্টাৰ্টিং অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেটটো হৈ গ'ল 25 মাৰ্চ 2026 লাষ্ট ডেটটো হৈ গ'ল 15 এপ্ৰিল 15 এপ্ৰিললৈকে আছে বহাগ বিহুলৈকে আৰু ফি পে'মেণ্টৰ হাৰ্ড কপি অফ এপ্লিকেশ্যন লাষ্ট ডেট অফ ৰিচিভ অফ হাৰ্ড কপি অফ এপ্লিকেশ্যন 22 এপ্ৰিল 2026 ঠিক আছে ইয়াতে হাৰ্ড কপি অফ এপ্লিকেশ্যনো আপোনালোকক দিব চাগে 22 এপ্ৰিল 2026ত চ' হাৰ্ড কপি চাগে আপোনালোকে পঠিয়াব লাগিব এপ্লিকেশ্যন অনলাইন কৰিব আকৌ হাৰ্ড কপিৰ কথা ক'লে ইয়াতে চ' আপোনালোকে এবাৰ গোটেইখিনি বস্তু চাই যাব আৰু ইয়াতে এপ্লিকেশ্যন ফৰ্ম 20 কি বুলি কয় কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব আৰু গোটেইখিনি আপোনালোকে ডিটেইলছ চাই পেলাই আজিতো 25 তাৰিখ চাগে চ' আজিৰ পৰাই ষ্টাৰ্ট হৈছে অনলাইন এপ্লিকেশ্যন চ' আপোনালোকে ভট্টাদেৱ ইউনিভাৰ্চিটিৰ যোনটো অফিচিয়েল ৱেবছাইট তাতে যাব তাতে গৈ পেলাই আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব ঠিক আছে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে যদি কোনোবা এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এই পোষ্টকেইটাৰ ক্ষেত্ৰত তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বা এই ভট্টাদেৱ ইউনিভাৰ্চিটিৰ যোনখিনি পোষ্ট আছে লাইব্ৰেৰিয়ান বা এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ কথা নকওঁ বাকী যোনখিনি জুনিয়ৰ এছিষ্টেণ্ট একাউণ্টছ এছিষ্টেণ্ট MTS সেই তেনেকুৱা ধৰণৰ পোষ্ট আছে সেই পোষ্টবিলাকৰ কাৰণে আপোনালোকৰ কি বুলি কয় এই এটা জেনেৰেলাইজ আপোনালোকৰ কিছুমান ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে যেনেকৈ মই শেহতীয়াকৈ কটন ইউনিভাৰ্চিটি IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ কোৰ্চ মেটেৰিয়েলছৰ কথা কৈছিলোঁ 300 ৰুপিছত এই কোৰ্চ মেটেৰিয়েলছখিনি ল'লে তাতো আপোনালোকে ফ'ল' কৰিব পাৰিব যদিহে কোনোবাই এপ্লাই কৰি পৰীক্ষা দিম বুলি ভাবিছে কোৰ্চ মেটেৰিয়েলছখিনি ল'ব পাৰে PDF ফৰ্মেটত এভেইলেবল আছে মেথছ এপ্টিটিউড ৰিজনিংবিলাকৰ ক্ষেত্ৰত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি ইয়াতে পাই যাব ঠিক আছে GK কাৰেণ্ট এফেয়াৰ্ছ মেথছ এপ্টিটিউড ৰিজনিং ইংলিছ গোটেইখিনি বস্তু ইয়াতে পাই যাব এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু বাকী যোনখিনি আপকামিং এক্সামছ আছে লাইক আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট ইটানগৰ বেঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 200 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে
325ত কোৰ্ছ এভেইলেবল আছে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব PNRD আছামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250 আছাম ওয়েৰহাউছ মেনেজাৰৰ ফুল কোৰ্ছ এভেইলেবল আছে 250 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ এভেইলেবল আছে 350 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ পোষ্ট ওলাব বুলি শুনিছোঁ এইটো বছৰ তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 175ত কটন ইউনিভাৰ্চিটি আৰু IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 এডভাৰটাইজমেণ্ট ইলেকশ্যনৰ পাছত আহিব তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ এভেইলেবল আছে 275ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত ইয়াতে দিয়া হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাব পাৰিব ঠিক তেনেদৰে আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্ছ এভেইলেবল আছে ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ ইনক্লুডিং প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজ পাই যাব 400 ৰুপিছত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC CDPৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এভেইলেবল আছে 100 ৰুপিছত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্ছ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব প্ৰত্যেক মাহে তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কোনোবাই আগতে যদি মোৰ পৰা কিবা কোৰ্ছ লৈছিলে এবাৰ জনাই দিব আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম